Hello students, আজি তোমালোকৰ সেকেন্ড ইয়াৰৰ যেটো থাৰ্ড ইউনিট টেষ্ট হৈ গ'ল সেই এক্সামৰ পেপাৰখন আজি আমি ডিসকাস কৰিম দে আৰু ইতিমধ্যে তোমালোকে গম পালা কোনে কিমান মাৰ্কস পাইছা ম্যাক্সিমামে বাৰু ভাল মাৰ্কসে পাইছা কিন্তু কিছুমানৰ হয়তো কিহবাত কমিলে আৰু কোনখিনি কমিলে তোমালোকে এতিয়া ভালকে চাই যাবা দে আৰু এক্সপেক্ট কৰা কিন্তু মই নাছিলো তোমালোকক কমিব বুলি কাৰণ এটো যেহেতু বহুত নৰমাল চেপ্টাৰ আছিল এখিনি আমি জানিবলগীয়া কথাখিনি একচুয়ালি কাৰণ আমি অলৰেডি এখিনি স্কুল লাইফত বহুতখিনি কথা পাই গৈছো হয় নেব ঠিক আছে বাৰু তথাপি আহাচোন আমি এটা কোৱেশ্চন পেপাৰখন ডিসকাস কৰো কাৰ কিহত কমিলে বা কোনে ক'ত ভুল হ'ল হেখিনি তোমালোকে এতিয়া ভালকে চাই যাবা ফাৰ্স্ট কোৱেশ্চনটো কি দিছিলো সোৱা যে নেচাৰেল ৰিজাৰ্ভাৰ অফ ফসফৰাছ ইজ যেটো ফসফৰাছৰ যেটো প্ৰাকৃতিক ভাণ্ডাৰ হেতু কি হয় এনিমেল বনছ ৰক ফসিলছ আৰু সি ওয়াটাৰ এই আনসাৰটো কি হ'ব ৰক হিল হয়নে আৰু এটো সোৱা কিহত পাইছিলো মনত আছে নে সেই চেপ্টাৰটো যে তোমালোকৰ আছিলে ফসফৰাছ সাইকেল বুলি এটা সাইকেল হয়নে ফসফৰাছ সাইকেলটো কি হয় ভিতৰত পাইছিলো বায়ো জিঅ'কেমিক্যাল সাইকেল যে সেই তাৰ ভিতৰ সাইকেল কেটামান আছিল হয়নে সেই সাইকেল কেটামানৰ যেটো ফসফৰাছ সাইকেল তাৰ ভিতৰত আমি এটো কথা পাইছিলো ওকে নেক্সট ওয়া কি কোৱেশ্চন দিছিলো হেতু আছে 2 নম্বৰটো the breakdown of detritus into smaller particles by earthworm is a process called এতিয়া সোৱা হে যে detritus খিনি detritus মানে কি আছিল অপৰত খিনি হয় নে হে যে অপৰত খিনি সৰু সৰু পাৰ্টিকলছ লে যে কি কৰে ভাঙে মানে ব্ৰেক ডাউন কৰে কোনে কৰে বাই আৰ্থ্ৰম কেঁচুৰ দ্বাৰা ঠিক আছে হে যেটো প্ৰসেস যেটো প্ৰক্ৰিয়া হেতু কি বুলি কোৱা হয় অপচন দিয়া আছিল কি হিউমিফিকেশন ফ্ৰেগমেন্টেশন মিনাৰেলাইজেশন আৰু আছে কি ক্যাটাবলিজম যেটো হিউমিফিকেশন মানে কি আছিল যে হেতু আৰু যেটো মিনাৰেলাইজেশন এই দুটা খনিজ ভৱন মানে দে হিউমিফিকেশন আৰু মিনাৰেলাইজেশন এই দুটা কিহৰ ক্ষেত্ৰত পাইছিলব যেতিয়া ডিকম্পোজিশন হয় নে যেতিয়া কি হয় বিউজন যেতিয়া চলি থাকে মাটিত হে তাৰ সময়ত আমি এখিনি হয় না হিউমিফিকেশন আৰু মিনাৰেলাইজেশন আৰু ক্যাটাবলিজম যেটো কি বুলি কোৱা হয় অপচয় হেতু কি আছিল বাও অপচয়টো কি পাইছিলো যে যেতিয়া ব্যাকটেৰিয়া আৰু ভেকুৰ বিলাকে বা ফাঞ্জাই বিলাকে উৎক্ষেপকৰ সহায়ত হয়নে যে এনজাইমৰ সহায়ত যেতিয়া ডেট্ৰিটাছ বিলাকক মানে অপৰত বিলাকক কি কৰে সৰল অজৈব পদাৰ্থলে ভাঙে মানে যে সিম্পলাৰ যিখিনি ইনঅৰ্গানিক সাবস্টেন্স হলে যেতিয়া কি কয় তেহেতি ব্ৰেকডাউন কৰে হয়নে সেই গুটি যেটো প্ৰসেস হেতু কি বুলি কোৱা হয় ক্যাটাবলিজম কিন্তু ইয়াত এন্তে আনসাৰটো কি হ'ব মইতো কৈছো ডেট্ৰিটাছ খিনিকে সৰু সৰু স্মলাৰ পাৰ্টিকলছলে ভাঙে হয়নে কোনে আৰ্থ্ৰমে তে ইয়াৰ আনসাৰটো কি হ'ব ফ্ৰেগমেন্টেশন খণ্ডন ঠিক আছে নেক্সট 3 নম্বৰটো সোৱা কি দিয়া আছে যে the upright pyramid of numbers is absent in যেটো upright pyramid of numbers এটো absent কোড বুলি কোৱা হৈছে অপচন কিটা আছে পণ্ড ফৰেষ্ট লেক আৰু গ্ৰাছল্যান্ড ইয়াৰ কিন্তু আনসাৰটো কি হ'ব ফৰেষ্ট অৰণ্য হয়নে এটো আমি সকলোৱে জানো তাবা নেক্সট সোৱা দিয়া আছে সিপকো মুভমেন্ট was launched for the protection of চাইটা অপচন আছে wetlands grasslands forest আৰু livestock এটো যেটো সিপকো মুভমেন্ট হৈছিলে সিপকো আন্দোলন হেতু কিহৰ প্ৰটেকচনৰ কাৰণে বা কিহৰ সংৰক্ষণৰ কাৰণে এটো লঞ্চ কৰা হৈছিলে হেতু আমি সকলোৱে জানো কিহৰ কাৰণে আছিল হেতু আছিল অৰণ্যৰ কাৰণে হয়নে ফৰেষ্ট তাৰ পিছত সোৱা নেক্সট পিৰামিড অফ এনাৰ্জি ইন এ ৰিভাৰ ইকোসিস্টেম পিৰামিড অফ এনাৰ্জি শক্তিৰ যেটো পিৰামিড এটা ইকোসিস্টেম ৰিভাৰ ইকোসিস্টেম বা ৰিভাৰ নদীৰ যেটো পৰিস্থিতি তন্ত্ৰ তাৰ শক্তি পিৰামিডটো এটো কি হয় বুলি কৈছে চাৰিটা অপচন আছে এটা আছে অলৱেজ আপৰাইট অলৱেজ ইৰেক্ট কনস্ট্যান্ট আৰু ডেক্লাইনিং আমি জানো কি পিৰামিড অফ এনাৰ্জি শক্তিৰ যেটো পিৰামিড হেতু কি হয় সদায় থিয় হয় হয়নে এটো আনসাৰটো কি হ'ব অলৱেজ আপৰাইট তাপা নেক্সট সোৱা যেটো 6 নম্বৰটো হেতু কি দিছিলো যে which of the following is a free living nitrogen fixing bacterium present in the soil ইয়াৰ ভিতৰত কোনটো ফ্ৰী লিভিং নাইট্ৰজেন ফিক্সিং ব্যাকটেৰিয়াম হয় যেটো কিহত থাকে সয়লত মাটিত প্ৰেজেন্ট থাকে অপচন কিটা আছে নাইট্ৰোসোমোনাছ ৰাইজোবিয়াম এজোটোবেক্টাৰ আৰু সিউডোমোনাছ আৰু ইয়াৰ আনসাৰটো আমি জানো হেতু কি হয় এজোটোবেক্টাৰ তাৰ পিছত নেক্সটটো সোৱা কি দিছিলো লাইকেন ইজ দা পায়োনিয়াৰ ভেজিটেশন ইন which টাইপ অফ সাকসেছন লাইকেনটো যে কিস্তা পায়োনিয়াৰ ভেজিটেশন বুলি কোৱা আছিলে কোনটো সাকসেছনৰ এটো ভিতৰত পৰে কোনটো টাইপৰ মানে এতিয়া আছিল কি হাইড্ৰোসেৰি লিথোসেৰি জেৰোসেৰি আৰু এটা আছে কি নান অফ দিস এটা সোৱা সাকসেছন মানে তোমালোকে বুজি পাইছিলা না যেটো ইকোলজিক্যাল সাকসেছন বুলি কোৱা হয় ইকোলজিক্যাল অনুক্ৰমটো হেতু কি আছিল এডোখৰ ঠাইত বা কোনবা এডোখৰ পাৰ্টিকুলাৰ এটা এৰিয়া দে ঠিক আছে গ্ৰেজুৱেলি যেতিয়া চেঞ্জ হৈ থাকে প্ৰজাতি বিলাকৰ হয়নে যেটা স্পেচিছ বিলাক কি হৈ থাকে গ্ৰেজুৱেলি যেতিয়া চেঞ্জ হৈ থাকে ক্ৰমান্বয়ে যেতিয়া হলনি হৈ থাকে সেই হলনি হৈ থকা প্ৰজাতি বিলাকৰ বা স্পেচিছ বিলাকৰ যেটো কম্পোজিশন যেটো সংযোজক হয়নে হেতুকে কি বুলি কোৱা হয় ইকোলজিক্যাল অনুক্ৰম বা সাকসেছন হয়নে
এতিয়া চোৱা ইয়াত দিছে লাইকন টু দ্য পায়নিয়াৰ ভেজিটেশ্যন আৰু পায়নিয়াৰ মানে কি গম পাইছিলোঁ বাৰু কোনো এডোখৰ জেগা যেতিয়া ফাৰ্ষ্ট যিটো কমিউনিটি বা ফাৰ্ষ্ট যিটো সম্প্ৰদায় আহি থিতাপি লয়হি সেইটো কি আছিলে সেইটোকে পায়নিয়াৰ বুলি নকয় জানো প্ৰথম যিটো আহি পিনে থিতাপি লয় সেইটো কি আছিলে লাইকেন আছিলে হয়নে সেইটো কোনটো ছাকচেছনৰ আণ্ডাৰত পৰে হাইড্ৰ'চেৰী লিথ'চেৰী জেৰ'চেৰী আৰু নান অফ দিছ দিছিলোঁ এইটো কোনটো চেৰী আণ্ডাৰত পৰিব সেইটো হৈছে কি লিথ'চেৰী অ'কে তাৰপিছত চোৱা নেক্সট 8 নম্বৰটো আছিলে 8 নম্বৰটো এইটোতো একদম ইজি এনাৰ্জি ট্ৰান্সফাৰ্ড ফ্ৰম ওৱান ট্ৰফিক লেভেল টু আনাডাৰ ইজ এইটো আমি সকলোৱে জানো আগৰ স্কুল লাইফতো পঢ়িছোঁ যে এনাৰ্জি শক্তি কি হয় ট্ৰান্সফাৰ হয় কিহৰ পৰা হয় এটা ট্ৰফিক লেভেলৰ পৰা আন এটা ট্ৰফিক লেভেললৈ হয়নে সেইটো কিমান পাৰ্চেণ্ট হয় সদায় সেইটো হৈছে কি 10%। তাৰপিছত নেক্সট কি কুৱেশ্যনটো কি দিছিলোঁ সেইটো হৈছে যে এবাউট 71% অফ টোটেল গ্ল'বেল কাৰ্বন ইজ ফাউণ্ড ইন এতিয়া পৃথিৱীৰ যিমানখিনি কাৰ্বন আছে হয়নে সেই কাৰ্বনখিনিৰ ভিতৰত 71% কাৰ্বন আমি ক'ত পাইছিলোঁ হয়নে অচিয়ানছ ফৰেষ্ট গ্ৰাছলেণ্ডছ আৰু নান অফ দিছ সেইটো কি হ'ব অচিয়ানছ মানে সাগৰত পাইছিলোঁ না আমি দ্ৰৱীভূত কাৰ্বন কিমান পাইছিলোঁ 71% ইয়াৰ আনচাৰটো হ'ব কি এইটো তাৰপিছত চোৱা নেক্সট হৈছে দ্য ফাইনেল ষ্টেবল কমিউনিটি ইন ইক'লজিকেল ছাকচেছন সেই ইক'লজিকেল ছাকচেছন যে অলপ দেৰি আগত ক'লোঁ যিটো ফাইনেল যিটো ষ্টেবল কমিউনিটি পাইছিলোঁ একদম ফাইনেল যিটো সম্প্ৰদায় পাইছিলোঁ এইটো কি আছিলে বাৰু পায়নিয়াৰ চিৰি ক্লাইমেক্স নান অফ এবভ এইটো কি আছিলে ক্লাইমেক্স হয়নে সেইটো আনচাৰটো তাৰপিছত নেক্সট 11 নম্বৰটো কি দিছিলোঁ চোৱা ইন এন ইক'চিষ্টেম দ্য চাইক্লিং অফ নিউট্ৰিয়েণ্টছ ইজ ন'ন এজ এটা ইক'চিষ্টেমত কি কৈছে যে নিউট্ৰিয়েণ্টছখিনি বা পোষক দ্ৰব্যখিনি হয় নে চাইক্লিং যে হয় সেই চাইকেলটো কি বুলি কোৱা হয় অপশ্যন 4টা দিয়া আছিলে জিঅ'লজিকেল চাইকেল কেমিকেল চাইকেল জিঅ'কেমিকেল চাইকেল আৰু লাষ্টটো হৈছে কি জিঅ'কেমিকেল চাইকেল তেতিয়া ইয়াৰ আনচাৰটো কি হ'ব এইটো হৈছে কি জিঅ'কেমিকেল চাইকেল যিটো কি বুলি কোৱা হয় ভূ ৰাসায়নিক চক্ৰ এইটো ডিটো তাৰপিছত নেক্সট চোৱা নেক্সট দিয়া আছিলে 12 নম্বৰটো হয়নে 12 নম্বৰটো কি আছিলে হুইচ অফ দ্য ফলোয়িং ফিক্সেছ এটমস্ফেৰিক নাইট্ৰজেন হয়নে এটমস্ফেৰিক নাইট্ৰজেনটো ইয়াৰ তলৰ কোনটো কি কৰে ফিক্স কৰে হয়নে এটা হৈছে কি নষ্টক এলগি মিথানোজেন্স নান অফ দিছ এইটো কি হ'ব তেন্তে আনচাৰটো নষ্টক সেইটো আমি অলৰেডি আগতে পাইছোঁ হয়নে তাৰপিছত নেক্সট 13 নম্বৰটো চোৱা ক্লাইমেক্স কমিউনিটি ইজ ইন এ ষ্টেট অফ এইটো আমি সকলোৱে জানো হয়নে ক্লাইমেক্স কমিউনিটি এইটো কোনটো ষ্টেটৰ হয় এইটো হৈছে কি ইকুইলিব্ৰিয়াম 4টা অপশ্যন দিয়া আছিলে নন ইকুইলিব্ৰিয়াম ডিছঅৰ্ডাৰ আৰু কনষ্টেণ্ট চেঞ্জ এইটো কি হ'ব ইকুইলিব্ৰিয়াম তাৰপিছত নেক্সট 14 নম্বৰটো দ্য 10% ল ইজ ৰিলেটেড টু যিটো 10% যিটো ল আছিলে সেই লটো কিহৰ লগত ৰিলেটেড আছিলে চোৱা 1 নম্বৰ আছে মেণ্ডেলিয়ান জেনেটিক্স তাৰপিছত দিয়া আছিলে কি নন মেণ্ডেলিয়ান জেনেটিক্স তাৰপিছত নেক্সট পইণ্টটো হৈছে এনাৰ্জি ট্ৰান্সফাৰ ফ্ৰম লোৱাৰ ট্ৰপিক লেভেল টু হায়াৰ ট্ৰপিক লেভেল হয়নে তাৰপিছত আৰু লাষ্টৰ অপশ্যনটো কি আছিলে এনাৰ্জি কনজাম্পশ্যন ডিউৰিং ফটোচিনথেচিছ ইন C4 প্লেণ্টছ এতিয়া ইয়াৰ আনচাৰটো কি হ'ব তেন্তে এইটো তোমালোকতো বাৰে বাৰে মই কোৱা হৈছিলে যে 10% লটো বুজোৱা হৈছিলে 10%টো কি হয় এনাৰ্জি ট্ৰান্সফাৰ হয় কিহৰ পৰা কিহৰলৈ লোৱাৰ ট্ৰপিক লেভেলৰ পৰা হায়াৰ ট্ৰপিক লেভেললৈ এইটো হয়নে তাৰপিছত নেক্সট আহোঁ 15 নম্বৰটোলৈ সেইটো কি আছিলে হুইচ ওৱান অফ দি ফলোয়িং ইজ নট এ গেছিয়াছ জিঅ'কেমিকেল চাইকেল ইন ইক'চিষ্টেম হয়নে ইক'চিষ্টেমৰ কোনটো কি নহয় বুলি কৈছে গেছিয়াছ জিঅ'কেমিকেল চাইকেল নহয় এইটো হয়নে আৰু আমি জিঅ'কেমিকেল চাইকেল বুলি যিটো কোৱা হৈছে যিটো ভূ ৰাসায়নিক চক্ৰ তেতিয়া আমি কেনেকুৱা ধৰণৰ পাইছিলোঁ দুটা আছিলে হয়নে এটা আছিলে কি গেছীয় আৰু এটা আছিলে কি গেডীয় হয়নে এতিয়া চোৱা ইয়াত দিছে যে গেছীয় কোনটো নহয় মানে গেছিয়াছ জিঅ'কেমিকেল চাইকেল কোনটো নহয় আমি চোৱা কি পাইছিলোঁ নাইট্ৰজেন চাইকেল কাৰ্বন চাইকেল ছালফাৰ চাইকেল এইবোৰৰ বিষয়েটো পাইছিলোঁ এই ফছফৰাছ চাইকেলটো কি নহয় এইটো গেছিয়াছ চাইকেল নহয় তেনে ইয়াৰ আনচাৰটো কি হ'ব এইটো নেক্সট আহোঁ 16 নম্বৰটোলৈ During the process of ecological succession, the changes that take place in communities are হয়নে ইক'লজিকেল ছাকচেছনৰ সময়ত হয়নে কি এই যে চেঞ্জেছবিলাক যে আহে ইন এ কমিউনিটি এটা কমিউনিটিত যে চেঞ্জেছবিলাক যে আহে সেইটো কি হয় বুলি কৈছে অৰ্ডাৰলি এণ্ড ছিকুৱেঞ্চিয়েল ৰেণ্ডম ভেৰি কুইক নট ইনফ্লুৱেঞ্চ বাই দ্য ফিজিকেল এনভাইৰনমেণ্ট অপশ্যনকেইটা দেই কিন্তু ইয়াৰ আনচাৰটো কি হ'ব অৰ্ডাৰলি এণ্ড ছিকুৱেঞ্চিয়েল এইটো নেক্সট আহোঁ 17 নম্বৰটোলৈ সেইটো কি দি আছিলে চোৱা 17 নম্বৰটো আছিলে যে ট্ৰপিক লেভেলছ ইন ইক'চিষ্টেম ইজ ফৰ্মড বাই ট্ৰপিক লেভেল যে ফৰ্মড হয় ইক'চিষ্টেমত সেইটো কিহৰ ওপৰত ভিত্তি কৰি ফৰ্ম হয় চোৱা অনলি বেক্টেৰিয়া অনলি প্লেণ্টছ অনলি হাৰ্বিভৰ্ছ নে অৰ্গেনিজিমছ লিভ ইন ফুড চেইন ট্ৰপিক লেভেলছবিলাক যে ইক'চিষ্টেমত ফৰ্মড হয় বাই কিহৰ দ্বাৰা
অৰ্গেনিজমছ লিংকড ইন ফুড চেইন, খাদ্য শৃংখলত যিবিলাক অৰ্গেনিজম লিংকড হৈ থাকে সেইবিলাকৰ দ্বাৰা। ঠিক আছে, ইয়াৰ আনচাৰটো হ'ব এইটো। তাৰপিছত নেক্সট 18 নম্বৰটো কি দিছিলোঁ চোৱা, দ্য ৰেট অফ ফৰ্মেশ্যন অফ নিউ অৰ্গেনিক মেটাৰ বাই ৰেবিট ইন এ গ্ৰাছলেণ্ড ইজ কল্ড। চাৰিটা অপশ্যন দিয়া হৈছিলে, নেট প্ৰডাক্টিভিটি, ছেকেণ্ডেৰী প্ৰডাক্টিভিটি, নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি, গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি। আৰু ইয়াৰ আনচাৰটো কি হ'ব, ছেকেণ্ডেৰী প্ৰডাক্টিভিটি, গৌণ উৎপাদকতা। কেলৈ হ'ব চোৱা, কুৱেশ্যনটো কি কৈছে যে দ্য ৰেট অফ ফৰ্মেশ্যন অফ নিউ অৰ্গেনিক মেটাৰ, হয়নে? হাৰটো, ৰেট মানে কি, হাৰটো কিহৰ, ফৰ্মেশ্যন অফ নিউ অৰ্গেনিক মেটাৰ, নতুন অৰ্গেনিক মেটাৰ যে ফৰ্ম হয় বা নতুন যিখিনি জৈৱ পদাৰ্থৰ যে উৎপাদন হয় তাৰ যিটো হাৰটো সেইটো কি বুলি কোৱা হয়। আৰু এইটো এক্সাম্পল দি কি দিছে চোৱা, বাই ৰেবিট ইন এ গ্ৰাছলেণ্ড, এখন গ্ৰাছলেণ্ডক ৰেবিটৰ দ্বাৰা যে যিখিনি নতুন জৈৱ পদাৰ্থ উৎপাদনৰ যিটো হাৰটো সেইটো কি বুলি কোৱা হয়। ইয়াৰ আনচাৰটো কি বুলি হ'ব তেন্তে, গৌণ উৎপাদকতা। কাৰণ আমি জানো যে গৌণ উৎপাদকতা বা ছেকেণ্ডেৰী প্ৰডাক্টিভিটি আমি কি বুলি পাইছিলোঁ, যে সেই যে কনজিউমাৰবিলাকত মানে যিবিলাক উপভোক্তাসমূহত হয় নাই, নতুনকৈ হোৱা যিখিনি জৈৱ পদাৰ্থৰ যিখিনি উৎপাদনৰ যিটো হাৰটো বা নতুনকৈ যিখিনি অৰ্গেনিক মেটাৰ যিখিনি মানে ফৰ্ম হয় সেই তাৰ ফৰ্মৰ যিটো ৰেটটো সেইটো কি বুলি কোৱা আছিলে, যে গৌণ উৎপাদকতা বা ছেকেণ্ডেৰী প্ৰডাক্টিভিটি। তেতিয়া ইয়াৰ আনচাৰটো কি হ'ব, এইটো। অ'কে, তাৰপিছত নেক্সট 19 নম্বৰটো কি দিছিলোঁ, দ্য বায়'মাছ এভেইলেবল ফৰ কনজাম্পশ্যন বাই দ্য হাৰ্বিভৰ্ছ এণ্ড দ্য ডিকম্প'জাৰ্ছ। হাৰ্বিভৰ্ছখিনি কি আছিলে, উদ্ভিদভোজী, ডিকম্প'জাৰ্ছ মানে কি আছিলে, বিউজক, হয়নে? সেইটো কি বুলি কোৱা হয়, গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি, নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি, ছেকেণ্ডেৰী প্ৰডাক্টিভিটি, আৰু এটা অপশ্যন আছিলে কি, ষ্টেণ্ডিং ক্ৰপ। কিন্তু ইয়াৰ আনচাৰটো কি হ'ব, নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি। অ'কে, তাৰপিছত নেক্সট লাষ্টৰ কুৱেশ্যনটো যিটো 20 নম্বৰ, সেইটো কি আছিলে চোৱা, মাছ অফ লিভিং মেটাৰ এট এ ট্ৰফিক লেভেল ইন এন এৰিয়া এট এ পাৰ্টিকুলাৰ টাইম ইজ কল্ড। চাৰিটা অপশ্যন দিয়া হৈছিলে, ষ্টেণ্ডিং ক্ৰপ, ডেট্ৰেটা, ষ্টেণ্ডিং ষ্টেট আৰু নান অফ দি এবভ। ইয়াত চোৱা কুৱেশ্যনটো কি কোৱা হৈছে, যে মাছ অফ লিভিং মেটাৰ এট এ ট্ৰফিক লেভেল, হয়নে? এটা যিটো ট্ৰফিক লেভেল বা এটা ট্ৰফিক স্তৰত কি কোৱা হৈছে, ইন এন এৰিয়া এট এ পাৰ্টিকুলাৰ টাইম, মানে এটা ট্ৰফিক লেভেল বা এটা ট্ৰফিক স্তৰত কি থাকে জানানে, নিৰ্দিষ্ট এটা সময়ত কি থাকে, এই যে লিভিং মেটাৰবিলাক বা জীৱিত পদাৰ্থ কি থাকে, একোটা নিৰ্দিষ্ট আয়তন থাকে। ঠিক আছে, সেই যে আয়তন থাকে সেই তাক কি বুলি কোৱা হয়, তাক কি বুলি কোৱা হয় তেন্তে, ষ্টেণ্ডিং ক্ৰপ বুলি কোৱা হয়, নে? এইটো আমি পাইছিলোঁ। ইয়াৰ আনচাৰটো হ'ব কি তেন্তে, এইটো। এইখনে আছিলে তোমালোকৰ যিখন থাৰ্ড ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন। আৰু যাৰ যাৰ কুৱেশ্যন আনচাৰখিনি তোমালোকে গম পোৱা নাছিলে সেইখিনি এতিয়া গম পালা, তোমালোকে বুজিও পালা। তেতিয়া এই গোটেই পেপাৰখন আকৌ কপিত ভালকৈ উইথ আনচাৰ্ছ লিখি পেলাবা দেই। আৰু নেক্সট ক্লাছত যিখিনি চেপ্টাৰ বাকী আছে সেইখিনি আমি আকৌ ডিছকাছ কৰিম। অ'কে, থেংক ইউ।